Hello everyone, আজি আকৌ আপোনালোকৰ ওচৰলৈ দীঘলীয়া ভিডিও এটা লৈ আহিছো। ইয়াৰ আগতে মই দুটা ভিডিও অলৰেডি বনাইছো কাৰ্বি আংলং ট্ৰিপটো লৈ আৰু আজিও আৰু এটা ভিডিও বনাবলৈ লৈছো। তো এয়া আজি যাবলৈ ওলাইছো আমি ডিমাপুৰলৈ। তো যোৱাৰ আগতে নাস্তাবোৰ কৰি লৈছো। ক'ব নোৱাৰো তাতে খাব পাও নে নাপাও, সেই কাৰণে খাই লৈছো পেট ভৰাই দৈ চিৰা, কিয়নো বিহুৰ সময়ও আছিলে। সেই গতিকে দৈ চিৰা খালো, খাই মেলি এয়া এতিয়া গৈ আছো ডিমাপুৰলৈ বুলি। আৰু এনেকৈ গৈ 1 ঘণ্টা মানৰ পিছতে পাই গলো এয়া ডিমাপুৰ। কছাৰী ৰজা মহামানিফাই প্ৰতিষ্ঠা কৰিছিল ডিমাপুৰ চহৰখন। 1526 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চুহুংমুঙে দখল নকৰালৈকে ডিমাপুৰ কছাৰীসকলৰ ৰাজধানী হৈয়ে আছিল। তো আজি এই কছাৰীসকলৰ ৰাজধানীতে আহিছো চাবলৈ বুলি। বহু দিনৰ পৰা আশা এটা আচলতে ডিমাপুৰ চোৱাৰ। কি আছেনো তাতে, ইমান যে কছাৰী ৰজাৰ ৰাজধানী আছিল বুলি এসময়ত কৈ থাকে মানুহবোৰে, তো তাতেনো কি আছিল, গৈ মেলি চাবৰ খুবেই ইচ্ছা আছিল আৰু আজি এই ইচ্ছাখিনি পূৰণ কৰিলো আৰু খুবেই ভাল লাগিছে। লগতে আপোনালোকৰ লগতে এতিয়া শ্বেয়াৰ কৰিম। ডিমাপুৰখন হ'ল ভাৰত নাগালেণ্ড ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু পৌৰসভা আৰু এই চহৰখন নাগালেণ্ডৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু বাণিজ্যিক কেন্দ্ৰ বুলি ক'ব পাৰি। ধনচিৰি নদীৰ পাৰত অৱস্থিত ডিমাপুৰ চহৰখন অসমৰ সীমান্তৰ একেবাৰে ওচৰত অৱস্থিত। আৰু এই ধনশিৰি নামটো কোৱাৰ লগে লগে আৰু এটা স্মৃতি মনলৈ আহে। সৰু থাকোঁতে মাহঁতে এটা গান খুবেই গাইছিলে, মানে আমাৰ বড়ো ভাষাত আছিলে সেই গানটো, যেনে ধৰক 2 লাইনমান মনত আছে আৰু গাই দিওঁ অকণমান। তো ধনচিৰি ডিমাপুৰী চনা মাইনাও ৰংজা বাজা দে আৰু কি আছিল নাজানো, বাট এইখিনি মনত আছিলে। সেই ধনচিৰি কোৱাৰ লগে লগে মোৰ সেই গানটো মনত পৰি যায়। তো যিয়ে নহওক তাতে ডিমাপুৰলৈ গৈও এই গানটো গাইছিলোঁ মই। তো এয়া আছিলে ডিমাপুৰৰ এনেকুৱা এয়া ৰাজ্যৰ ধ্বংসাৱশেষবোৰ এনেকৈ ধুনীয়াকৈ স্মৃতিস্বৰূপে আছে। আমি তাতে ফুৰিলোঁ, চালোঁ চাৰিওফালে আৰু চাই মেলি ইমানেই ভাল লাগিছে। আৰু বুৰঞ্জীবিদসকলে ডিমাপুৰ নামটো ডিমাচাসকলৰ পৰা অহা বুলি ক'ব খোজে, বা হয় আচলতে, কিয়নো ডিমাচা কছাৰীসকলৰ পৰাই ডিমাপুৰ নামটো ৰখা হৈছে বুলি তেওঁলোকে ক'ব খোজে। যেনে ধৰক ডিমাচা শব্দৰ অৰ্থ হ'ল ডি মানে পানী আৰু মা মানে হ'ল ডাঙৰ আৰু পুৰ মানে হ'ল জনবসতি। তো তেনেকৈ তেওঁলোকে অনুমান কৰে যে ডিমাচাসকলৰ পৰাই ডিমাপুৰ শব্দটো হৈছে বুলি। 1300 শতিকাত ডিমাপুৰ ডিমাচাসকলৰ ৰাজধানী আছিল আৰু এই চহৰখনৰ মাজভাগত ৰাজ্যৰ পুৰণি ধ্বংসাৱশেষ যেনে এইবোৰ দেখা যায়। চাওকচোন কিমান সুন্দৰ সুন্দৰ এয়া শিলেৰে এনেকুৱা ধৰণৰ টুকুৰা হৈ পৰি আছে। যিয়ে নহওক এইবোৰ দেখিলে সেই সময়ৰ সমৃদ্ধিশালী যুগৰ বৰ্ণনা মানে অনুমান কৰিব পাৰি। তো যিয়ে নহওক তেনেকৈ চাই মেলি ডিমাপুৰ চাই মেলি ঘূৰি আহিলোঁ, খুবেই ভাল লাগিল। শ্বপিঙো কৰিছিলোঁ, তাৰ ভিডিঅ' কৰা নহ'ল বাৰু। আৰু আহিয়ে ইমানেই ভোক লাগিলে, আইতাই ভাত বনাই থৈছিলে, আমি গোটেইকেইজনীতো ওলাই গৈছিলোঁৱে, মামী মামা তেনেকৈ কৰি আৰু। তো আইতাই বনাই ৰাখিছিলে ইমান সুন্দৰকৈ, গাহৰি মাংস বনাইছে আৰু কিবাকিবি বহুত বনালে, তেনেকৈ আহি খালোঁ। আৰু এনেকৈ খাই মেলি এতিয়া এইয়া চুইটিৰ ওচৰত আহিছোঁ। মানে এই ভাতটোতো ইমানেই মৰম লগা নহয়, খুব মৰম লগা, কথা ক'ব পাৰে অকণকৈ, তো বুজি পায় কিছুমান কথা, খুব ভাল লাগে। আৰু আমাৰ এই বাচ্ছা কেইজনক খুবেই টায়াৰ্ড হৈ গৈছে বেচেৰা, একেবাৰে কি ক'ম আৰু, ঘূৰিলে সিহঁতেও বহুত ফূৰ্তি কৰিলে। তো তেনেকৈ দিনটো পাৰ হ'ল আৰু খুবেই ভাল লাগিল। তো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ, এয়া কেনেকুৱা লাগিল জনাব কমেণ্টত। তো আজিলৈ আহিছোঁ, পুনৰ লগ পাম।